অসম চাহ জনজাতি জাতীয় সন্মিলনীৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাৰ সদৰ ডিপু ৩ নং ধনুবস্তিৰ অসম চাহ জনজাতি জাতীয় সন্মিলনীৰ স্থায়ী কাৰ্যালয় তথা চাহ জনজাতি ছাত্ৰ নিবাসৰ প্ৰাংগণত উলহ মালহেৰে পালন কৰা হয় কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে অসম চাহ জনজাতি জাতীয় সন্মিলনী কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ৰাজকুমাৰ সতনামীয়ে। সহযোগ কৰে কাৰ্বি আংলং জিলাৰ জ্যেষ্ঠ নেতা মণিৰাম ধাৰণাৰ লগতে সন্মিলনীৰ সহকাৰী কাৰ্যালয় সম্পাদক ৰাজীৱ ডুংডুঙে। সভাত উপস্থিত থাকে স্থানীয় জ্যেষ্ঠ সমাজসেৱক ৰমেশ কুৰুৱাৰ লগতে শুভাকাংক্ষী আৰু আইমাতৃসকল। সকলোৰে সহায় সহযোগত অসম চাহ জনজাতি জাতীয় সন্মিলনীৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি পালন কৰা হয়। ৰাজকুমাৰ সতনামীৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। আমি আজি এই জাতীয় সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস ইতিমধ্যে আমি ফ্লেগ হোষ্টিং কৰিলো আৰু আমি বহুত ভালকে কৰাৰ সিদ্ধান্ত এটা লৈছিলো, কিন্তু সময় বিশেষ কামৰ সময় এইবাৰ আমি অনুষ্ঠিতভাৱে আজি এই অনুষ্ঠানটো পাতিলো। আশা ৰাখিছো আগন্তুক দিনত আমি খুব সুন্দৰকৈ নেক্সট বছৰ আমি অধিক ভালকৈ কৰিম বুলি আজি আমি চিন্তা কৰিছো। আৰু মই ধন্যবাদ দিব বিচাৰো আমাৰ এই চাহ জনজাতি জাতীয় সন্মিলনীক, যাৰ দ্বাৰা আজি আমি জাতিগত প্ৰমাণ পত্ৰৰ যি বৃহৎ সমস্যা সেই সমস্যাৰ পৰা আজি আমি অন্ত পৰিছো। আমাৰ সকলো জনগোষ্ঠীৰ মানুহে কোনো অসুবিধা নোপোৱাকৈ জাতিগত প্ৰমাণ পত্ৰ পাই আছে আৰু সকলোৱে এই জাতীয় সন্মিলনীক সন্মান দিছে, সন্মান জনাইছে। হয়, তেওঁলোক আজি আৰু বহুত সংখ্যক উপস্থিত হ'ব লাগিছিল, কিন্তু ধান কটাৰ সিজন চলি আছে। ৰাইজে বিভিন্ন কৰ্মৰত বিভিন্ন নিজৰ নিজৰ দায়িত্ব পালন আছে, তথাপিও যে তেওঁলোকে নিজৰ বহুমূলীয়া সময় নষ্ট কৰি আমাৰ এই জাতিৰ স্বাৰ্থত আমাৰ এই সন্মিলনীক সন্মান দিয়াৰ বাবে মই সকলোকে ধন্যবাদ নমস্কাৰ জনাইছো।